আজান পীৰ নাজানে কাৰণে অসমৰ বিষয়ে আজান পীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ যোৱা কেইদিনমান আগতে গৈ মই আজান পীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছো তা আজান পীৰৰ মিউজিয়াম বনোৱা আৰু মিয়া মিউজিয়াম বনোৱা একে নেকি এই যিবিলাক মানুহে টুইটাৰ সোশ্যাল মিডিয়ামত নাজানে তেওঁলোকে অসমীয়া মুছলমানৰ পৰম্পৰাটো শেষ কৰি আছে অসমীয়া মুছলমানে লাচিতৰ লগত মোগলৰ বিৰুদ্ধে যুঁজিছিল এইবিলাক নহয় আজি বিজেপিৰ মেনিফেষ্টোখন এখন আপোনালোকে দিছিল আৰে মই গৌৰৱেৰে কৈছো আমি দিছো অসমীয়া মুছলমানৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব আজান পীৰৰ লগত চেয়াৰমেনক তুলনা কৰি আছে নেকি নীলা লুঙিক তুলনা কৰি আছে নেকি আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই আজি মাধৱদেৱৰ ৰাস্তা শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলো লগত বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই So BJP গৌৰৱেৰে সৈতে কৈছে যে we stood by every word we have said in election manifesto. তো শিৱসাগৰত আজান পীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেটো আছে we are not against Islam আজান পীৰৰ কোন আমিতো আজান পীৰৰ বিৰোধী নহয় এই অসমীয়া মুছলমান সমাজখনে আটাইতকৈ বেছি কষ্ট পাই আছে মিয়া মিউজিয়ামৰ কথা শুনি পেলাই মিয়া মিউজিয়ামৰ উৎপাতত অসমীয়া মুছলমান সকলে উখা লব পৰা নাই মিয়া কবিতা মিয়া মিউজিয়াম মুক্ত অসমীয়া মুছলমান মানুহবিলাকে বেছি কৈ আছে স্যাৰ কিবা এটা কৰক আমাক বচাওক বুলি সেইকাৰণে বিজেপিয়ে যি লিখিছে ঠিক লিখিছে সোশ্যাল মাধ্যমত এক্সপাৰ্ট তেওঁলোক দে শুড নো দ্যাট আজান পীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস সেইটোৰ বিৰুদ্ধে নহয় বিজেপি